হেল্ল' ফ্ৰেণ্ড, যোৱাকালি আমি সকলোৱে মিলি পিকনিক খাবলৈ গৈছিলোঁ। বেছি দূৰ যোৱা নাই। আমি গোটেই জেগাই আমাৰ 12 মাইলত গৈছিলোঁ। আমাৰ বেছি কাষতে নিচেই কাষত আৰু নামেৰি কাষতে, আপোনালোকে জানেই, চিনি পায়। আমি ফেমিলি মেম্বাৰ গৈছোঁ, বাহিৰা মানুহ যোৱা নাই। বৰ্তাৰ ছোৱালীহঁত আৰু খুৰা ছোৱালীহঁত, দাদা, বৌ, বা নামেৰি পাইছোঁ আমি। এতিয়া নামেৰি পাৰ হৈ আমি পাম ভালুকপুং। এইছো আমাৰ ৰাস্তা ইমান ধুনীয়া। ফৰেষ্ট নাপাব, নামেৰি নেশ্যনেল পাৰ্ক। আৰু চাব পাৰি কিমান ধুনীয়া ধুনীয়া গছ আছে। আৰু মোৰ এতিয়া দেউতা চলাইছে গাড়ী। আৰু মোৰ লগতে ভাইটি, মা আছে, মোৰ দেউতাও আছে আৰু মই গৈ পোৱালৈকে আপোনালোকক দেখাই ল'ম জেগাটো কেনেকুৱা হয়। মই গৈ আছোঁ এতিয়া বাৰু, পাই যাম। আৰু তোমাৰ বা আগত গৈ আছে, বাহঁত, মামাহঁত। আৰু মোৰ বাহঁত, মামাহঁত আগতে গৈছে। আৰু আমি এতিয়া অকণ বাটত আছোঁ, সিহঁততকৈ পিছফালে মানে আৰু কিমান ধুনীয়া ট্ৰিবিলাক, কিমান এনেকুৱা এটা মানে লোক আছে যোনটো প্ৰকৃতিৰ ধুনীয়া হয়। আৰু এই জেগা গৈ পাই দেখিছোঁ সিহঁতে অৰেঞ্জ খানি খাই আছে। আমাৰ নতুন বোৱাৰীজনী পূৰা অৰেঞ্জ খানিছে আৰু জলকীয়া দি চবকেইজনী খাই আছে। আমাৰ ব্ৰেকফাষ্টো গ'ল, চব গ'ল। আমাৰ জীও বহি লৈছে তলত, তাইও মাৰি আছে অৰেঞ্জ। বিৰাট ধুনীয়া বনাই আছে, চাওকচোন কিমান পিকনিক আহিছে। এইজনী আমাৰ ভুতুকিবা, এইকেইটা ফটোশ্বুট কৰাত লাগিয়ে গ'ল। দাদা, বৌ, মিষ্টাৰ দাসে মাৰি দি আছে। চাওকচোন কিমান ধুনীয়া পৰিৱেশ, পানী, চফা পানী পৰা। আমাৰ পিকনিক প্লেচ এতিয়া ৰান্ধনি বাইদেউ, এটা বাইদেৱে এয়া পৌডাল বনালে, এটাই ছাগলী বনাই আছে। চব কিমান ধুনীয়া পৰিৱেশ, কিমান মানুহ। এইটো আমাৰ পেটলি খাহী মাংস হ'লে এটা এয়া মাছো বনাই আছে। গোটেই আৰু ব্ৰইলাৰ, খাহী আৰু এই বৌয়ে বেঙেনা পিটিকা কৰি আছে তাই। চাওকচোন কিমান ধুনীয়া লাগে পৰিৱেশখন। এইটো দুইটাই নাচি আছে। মাহীয়েকে কোচত লৈ জিকু পূৰা নচাই আছে। জিকুটো ক'বই পৰা নাই, একদম ফূৰ্তিত গান শুনিলেই হ'ল, পূৰা গোটেই হাত চাত গোটেই ঘূৰাই দিয়ে আৰু। আমাৰ খুৰীহঁত ইপিনে খাই আছে আৰু তাই পূৰা নাচি আছে আৰু বেটাক লৈ। বেটাও দেখিছে নাই কিমান ফূৰ্তি পাইছে মাহীয়েকৰ কোচত। আৰু এইপিনে মিষ্টাৰ দাস আৰু বৌয়ে খোৱা হ'ল, বাচন ধুবলৈ গৈছে নদী পাৰত। এইকেইটা আছে বাৰ লগত আহিছোঁ, বাৰ লগত আমাৰ জিকু ভাই পূৰা খাই আছে। তাকে শ্বেয়াৰ কৰিলোঁ, চাওকচোন বেটাটো দিনটো গোটেই দিনটো মানে পানীতেই থাকিল। তাই নিজৰ চকীখন লৈ গৈছে আৰু তাইৰ চকীত আমি গোটেইবিলাকে বহি ফটো উঠিলোঁ আৰু ভাঙিব বুলি চিন্তা আকৌ তাইৰ। এই চাওকচোন জিকু চবৰ কোচতে গৈছে আৰু বিৰাট ফূৰ্তি পাইছে, কন্দাও নাই, দিনটো আছে তাই। মোৰ মোবাইলত থকা ফটোখিনি দিলোঁ আৰু বাকী কাৰ আছে নাজানো। চব ফটো উঠিছোঁ। বেটা চাওক কিমান ফূৰ্তি পালে, ক'লা হৈ গ'ল পালোঁ ৰ'দত থাকি। তাৰপাছত আৰু কি
ডাঙৰ বেটাক চব পানীত কিমান খেলিছেনো ক'ব পৰা নাই। তাইৰ চকীত বহি আমি চবেই ফটো উঠিলোঁ। তাইৰ আকৌ খঙো কান্দনো, ক'ৰবাত চকীখন ভাঙি যায় যদি। বেচেৰি দাঙি লৈ গৈছে। বাই বাই ফ্ৰেণ্ড, ভাল লাগিলে এটা লাইক কৰি দিবা।